हेलो गाइस, वेलकम बैक टू माय यूट्यूब चैनल अनमोल जीके मास्टर। अनमोल जीके मास्टर অন্যটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগত জনাইছোঁ। আজি দেখাম আপোনালোকক এলিফেণ্ট ৰিজাৰ্ভছ ইন ইণ্ডিয়া, ভাৰতবৰ্ষৰ হাতীৰ বিষয়ে আপোনালোকক দেখাম যে কিমান সংখ্যক হাতী ভাৰতবৰ্ষৰ ভিতৰত আছে, ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত কিমান সংখ্যক হাতী আছে আৰু ক'ত ক'ত হাতীৰ ৰিজাৰ্ভবিলাক যেনেকুৱা ৰিজাৰ্ভ থাকে, এলিফেণ্ট ৰিজাৰ্ভ সংৰক্ষণ, হাতীৰ যিটো সংৰক্ষণ থাকে সেইটো কোন কোন ৰাজ্যত কিমানটা আছে সেইটো আপোনালোকক এইটো ভিডিঅ'ৰ জৰিয়তে দেখাম। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা কথা মই আপোনালোকক কৈ লওঁ, এইটো ভিডিঅ' খুবেই গুৰুত্বপূৰ্ণ কম্পিটিটিভ এক্সামৰ কাৰণে, কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ' কম্পিটিটিভ এক্সামত আহিয়ে থাকে, যেনেকুৱা APSC, ADRE আন কম্পিটিটিভ এক্সামৰ কাৰণে আহিয়ে থাকে। ধানদেলি এলিফেণ্ট ৰিজাৰ্ভ, ধানদেলি নামে এখন ঠাই আছে, ধানদেলিত এখন কি আছে, এলিফেণ্ট ৰিজাৰ্ভ আছে। ৱায়ানাড এলিফেণ্ট ৰিজাৰ্ভ, কেৰেলাৰ যিটো ৱায়ানাড নামে এখন ঠাই আছে সেইখনতো এখন কি আছে, বন্য হাতীৰ কি আছে, সংৰক্ষণ আছে। নীলাম্বুৰ এলিফেণ্ট ৰিজাৰ্ভ, নীলাম্বুৰ এলিফেণ্ট ৰিজাৰ্ভ। আনাইমুডি এলিফেণ্ট ৰিজাৰ্ভ, আনাইমুডি হ'ল কেৰেলাৰ এখন ঠাই, আনাইমুডিৰ এলিফেণ্ট ৰিজাৰ্ভ আছে। পেৰিয়াৰ এলিফেণ্ট ৰিজাৰ্ভ, নীলগিৰি এলিফেণ্ট ৰিজাৰ্ভ, কোয়েম্বেটৰ এলিফেণ্ট ৰিজাৰ্ভ, শ্ৰীবিল্লিপুথুৰ এলিফেণ্ট ৰিজাৰ্ভ, আগাস্তিমালাই এলিফেণ্ট ৰিজাৰ্ভ, ৰায়ালা এলিফেণ্ট ৰিজাৰ্ভ, মহানদী এলিফেণ্ট ৰিজাৰ্ভ, সম্বলপুৰ এলিফেণ্ট ৰিজাৰ্ভ, ময়ূৰভাঞ্জ এলিফেণ্ট ৰিজাৰ্ভ, ময়ূৰ ঝৰ্ণা এলিফেণ্ট ৰিজাৰ্ভ, ৰিফু এলিফেণ্ট ৰিজাৰ্ভ, ৰিফু-চিৰাং এলিফেণ্ট ৰিজাৰ্ভ, ইটাংকি এলিফেণ্ট ৰিজাৰ্ভ, গাৰো হিলছ এলিফেণ্ট ৰিজাৰ্ভ, ইষ্টাৰ্ণ ৰোডছ এলিফেণ্ট ৰিজাৰ্ভ, চিংফান এলিফেণ্ট ৰিজাৰ্ভ, ধনশ্ৰী লংডিং এলিফেণ্ট ৰিজাৰ্ভ, দিহিং পাটকাই এলিফেণ্ট ৰিজাৰ্ভ, শোণিতপুৰ এলিফেণ্ট ৰিজাৰ্ভ, কামেং এলিফেণ্ট ৰিজাৰ্ভ, সাউথ অৰুণাচল এলিফেণ্ট ৰিজাৰ্ভ, কাৰ্বি আংলং এলিফেণ্ট ৰিজাৰ্ভ, কাজিৰঙা এলিফেণ্ট ৰিজাৰ্ভ, সিংভূম এলিফেণ্ট ৰিজাৰ্ভ, বডালখাল ত্ৰিমপাংলা এলিফেণ্ট ৰিজাৰ্ভ, লেমেৰু এলিফেণ্ট ৰিজাৰ্ভ, উত্তৰ প্ৰদেশ এলিফেণ্ট ৰিজাৰ্ভ, ত্ৰাই এলিফেণ্ট ৰিজাৰ্ভ, শিৱলিক এলিফেণ্ট ৰিজাৰ্ভ। টোটাল এলিফেণ্ট কিমান আছে, 27,000ৰ পৰা 31,000, 27,000ৰ পৰা 31,000লৈ আছে, আৰু 33টা হাতীৰ ৰিজাৰ্ভ আছে, এলিফেণ্ট ৰিজাৰ্ভ আছে। 33টা কি আছে, এলিফেণ্ট ৰিজাৰ্ভ আছে, আৰু 27,000ৰ পৰা 31,000লৈকে হাতী আছে। তো এইখিনি আছে এলিফেণ্ট ৰিজাৰ্ভৰ ঠাই। তো যদি ভিডিঅ'টো কম্পিটিটিভ এক্সামৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ, কিন্তু আপোনালোকে এই ভিডিঅ'টো ভালকৈ চাই যাব, যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে আপোনালোকে চাই যাব। আপোনালোকে চাই গ'লে আপোনালোকে পৰীক্ষা লিখিবলৈ বা পৰীক্ষাত লিখাৰ কাৰণে কোনো ধৰণৰ অসুবিধা নহ'ব বা অসুবিধা অনুভৱ নকৰিব, আপোনালোকে ভালকৈ লিখিব পাৰিব। আপোনালোকে এইটো ভিডিঅ' APSCৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ আৰু বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে গুৰুত্বপূৰ্ণ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, আৰু কেনেকুৱা হৈছে আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাই দিব, আৰু আপোনালোকে বেছিকৈ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিব, কাৰণ শ্বেয়াৰ কৰি নিজেও জনাৰ উপৰিও আনকো জনাৰ সুযোগ কৰি দিব। আৰু আপোনালোকে মোৰ অনমোল জিকে মাষ্টাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ ছাবস্ক্ৰাইব কৰিলে কি হয়, আপোনালোকৰ ভিডিঅ' যোৱাৰ ক্ষেত্ৰত প্ৰেৰণাটো বাঢ়ি যায় বা উৎসাহটো বাঢ়ি যায়। আপোনালোকে ছাবস্ক্ৰাইব কৰি চেনেলটো ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি আপোনালোকে থাকিব।
ধন্যবাদ। আজিৰ ভিডিঅ'টো এইখিনি আছিল। অন্য এটি ভিডিঅ'ত আপোনালোক সকলোকে লগ পাম। জয় অসম, জয় হিন্দ।